প্ৰথমবাৰ ফ্লাইটত বহি কেনেকুৱা লাগিছে? ভালে লাগিছে। এই কেমেৰালৈ চাই কোৱা। ভালে লাগিছে। কেমেৰালৈ চাই এইফালে এইটো নহয় এইটো ভালে লাগিছে। ভালে লাগিছে। ভালে লাগিছে। ভয় লাগিছে নেকি? নাই লগা। ভাল লাগিছে। এতিয়া ক'লৈ যাবা জানা নাই? কলিকতা। কলিকতালৈ যাবা? তাৰপিছত ক'লৈ যাম যাওঁ। কলকাতাৰ পৰা আমি যাম পুৰীলৈ। এফালে চোৱা বাহিৰতে চোৱা এবাৰ। ভাল লাগিছে। ভাল লাগিছে। উৰা সময়ত অকণ খেলি মেলি লাগিব অকণমান। নমস্কাৰ সকলোকে, আজি এটা অন্য ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলোঁ। আজি এই ভিডিঅ'টোত মোৰ মাৰ ৰিয়েকশ্যনছখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। মই এটা ছাৰপ্ৰাইজ প্লানিঙৰ দ্বাৰা মাক লৈ আহিলোঁ অকণ ফুৰাবলৈ, যোনটো প্লানিঙৰ কথা মায়ে ভালকৈ জনা নাছিলে বা অকণো অৱগত নাছিলে। আৰু মাৰ প্ৰথমবাৰ যোনটো ফ্লাইটৰ জাৰ্ণি, তাৰ ৰিয়েকশ্যনছখিনি মাক কোনটো মন্দিৰলৈ দৰ্শন কৰিবলৈ লৈ গ'লোঁ, সেইখিনি যোনখিনি ৰিয়েকশ্যন আৰু সাগৰৰ পাৰত কেনেকৈ ঘূৰালোঁ, কি খুৱালোঁ, সেইখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিম। চ' প্লিজ গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি গহপুৰ পালোহি। গহপুৰত দেখিছোঁ চাহ একাপ খাবলৈ হোটেলত। কলকাতা পালাহি নি? বঢ়িয়া লাগিলে। কেইঘণ্টাত পালাহি? 1 ঘণ্টা কেইমিনিট লাগিলে জানো? 1 ঘণ্টাত পালো ন? কেইমিনিট লাগিলে? 1 ঘণ্টা 20 মিনিটমান লাগিব। 1 ঘণ্টা 20 মিনিট ততে পাৰ কৰিলোঁহি আৰু কলিকতা। এতিয়া নামিলে ভাল লাগিব। कोलकाता पालोही ही कोलकाता पहुंच गया। फिर अभी निकल रहा हूँ बैग वूग लेके। आई ভাল লাগিলে। मम्मी का खुशी देख के बहुत मज़ा आया, क्योंकि पहली बार फ्लाइट में बैठा है। उनका खुशी मेरे को अच्छा लगा सबसे ज़्यादा। अभी निकलेंगे, ट्रेन का सफ़र है हावड़ा टू पुरी के लिए, ठीक है। अभी जाएंगे हम लोग हावड़ा स्टेशन, अभी कैब इधर ढूंढेंगे, फिर चलेंगे हावड़ा स्टेशन। कहाँ फंस गया भाई, 2 बैग लेके आया, पसीना निकल गया, कैसे होगा? कैब ढूंढा, कैब 400 रुपये बोल रहा था, अभी रिक्शा में आया 150 रुपया करके, ठीक है। जहाँ तक जाऊँगा वहाँ तक 150 रुपया लगेगा। अभी बैठ गया रिक्शा में, चल रहे हैं बिरयानी खाने, मज़ा आएगा। फाइनली यही पालो अर्सलन रेस्टोरेंट केंटर, यार बिरयानी खा। अर्सलन रेस्टोरेंट केंटर, हम यात बिरयानी खाब আহিলোঁ। फाइनली पालो उबेर वाला, बहुत कष्टर मोड फाइनली मिल गया। वो आके रुका है, 350 रुपये चाहिए। अभी सबको लेके जाना है खास के हावड़ा स्टेशन तक जाने के लिए 350 रुपये चाहिए बोल रहे हैं। बताओ उपाय नहीं, अभी क्या करें, जाके बैठेंगे स्टेशन में, ठीक है। अभी फिर दिखाते हैं हावड़ा स्टेशन पहुंच के। ये मिल गया उबेर वाला भैया, फाइनली बैठ गया उबेर में, तो चल रहे हैं हावड़ा स्टेशन। ফাইনেলি আহি পালোঁ হাওৰা ষ্টেচন। হাওৰা ষ্টেচনত এতিয়া গৈ আছোঁ আমি প্লেটফৰ্ম নম্বৰ 23, কোচ নম্বৰ B4।
আপোনালোকক দেখুৱাই আছোঁ হাওৰা ষ্টেচনটো। আহোঁতে কেবত গাটো বেয়া হৈ গ'ল, হাই প্ৰেছাৰ হৈ গৈছে নেকি, হাই তামোল খাই দিলোঁ। খাই লৈ পেলাই মাথাটো নষ্ট নহয়, গোটেই ঘামি অৱস্থা নাই। তাৰপৰা ড্ৰাইভাৰটোক ক'লোঁ এ চি চালু কৰ। এ চি চালু কৰাৰ পিছত অকণমান ভাল লাগে। তাৰপৰা গাড়ী আহি পালোঁ, আহি পেলাই নমাৰ পিছতে চব টিকটক। এইটো হ'ল হাওৰা ষ্টেচন, বহুত ডাঙৰ আৰু এয়া মোৰ বেগ লৈ যোৱা কুলিজন 200 টকা লাগে। একদম প্লেটফৰ্মত দি নমাই দিব বুলি কৈছে। 200 টকা দিব লাগিব, এটাতো 500 টকা বুলি ক'লে। মই মাথা পাগল কৰি দিব ইয়াত হা। খালি বেগ দুটা আনিবৰ কাৰণে যদি 500 টকা দিবলগীয়া হয়, কি হ'ব এনেকৈ? এইটো ষ্টেচনটো চব কি সুন্দৰ ষ্টেচন, হাওৰা ৰেলৱে ষ্টেচন এইটোৱে। চব ষ্টেচন নহয়, ৰাজমহল নিচিনা লাগে। আৰু ব্ৰিটিছে বনোৱা এইটো ষ্টেচন এনেকুৱা ষ্টেচন মানুহ পাগল কৰি দিব। 1 কিলোমিটাৰমান আহিলোঁ, ষ্টেচন শেষেই হোৱা নাই হা। এতিয়া 23 নম্বৰ প্লেটফৰ্মলৈ যাব লাগিব। 10:35 আহিব ট্ৰেইন। ভাগৰ লাগি গৈছে আৰু এওঁ তেনেকৈ দাঙি আনিছে। ফাইনেলি সেই ট্ৰেইনত বহিলোঁ। মই গৰমত থাকিব পৰা নাই, চোলাবিলাক খুলি এইটো এতিয়া এ চিত সোমাইছোঁ। অলপ ঠাণ্ডা লাগিছে, বেছিকৈ ঠাণ্ডা লাগিলে পিন্ধি ল'ম, যদি নালাগে এনেকৈ যাম। সিহঁতক কাপোৰ চাপোৰ দিব, সেইখিনি লৈ পেলাই ধুনীয়াকৈ যাব পাৰিম। ফাইনেলি আমি আহি পুৰী পালোঁহি। 7:30 পাব লাগিছিলে, ৰাতিপুৱা 6:30 বজাতে পাই গ'লে 1 ঘণ্টা এডভান্সকৈ। গোটেই ৰাতিটো এ চিত ভিতৰত সোমাই অৱস্থা কাহিল। এতিয়া আমি যাম পুৰী ষ্টেচনৰ পৰা হোটেলৰ ৰুমলৈ। এতিয়া বৰষুণ ইয়াত খুব, বহুত বৰষুণ দি আছে। এইখনেই হ'ল পুৰী ষ্টেচন। 1 ঘণ্টা এডভান্স, এনেকৈ হ'লে ভাল লাগে। ট্ৰেইন লেট হ'ব নালাগে, এডভান্স হৈছে, বহুত ভাল লাগিছে। এতিয়া আমি ওলাই যাম আৰু অলপ পিছত, আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি পিছত। আজিলৈ ব্লগটো ইমানতে শেষ কৰিম। থেংক ইউ।